বানেগড়কা অঞ্চলত বেচৰকাৰী সংস্থা দুখীয়াৰ বন্ধুৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। দেৰগাঁৱৰ বেচৰকাৰী সংস্থা দুখীয়াৰ বন্ধুৰ উদ্যোগত দেওবাৰে বানেগড়কা ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেমচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰৰ আৰম্ভণিতে এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। দুখীয়াৰ বন্ধুৰ সম্পাদক সাকিল আহমেদে আধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজ সেৱিকা বন্তি আহমেদ, সমাজকৰ্মী ভৱেন গগৈ, দুখীয়াৰ বন্ধুৰ উপদেষ্টা চাহাবুদ্দিন আহমেদ, ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ সভাপতি নিতু কলিতা, সমাজকৰ্মী মহেন পেগু, লোহিত শইকীয়া, দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতি অসমৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰণৱ ফুকন, সাংবাদিক কুমুদ বৰা প্ৰমুখ্যে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্বাস্থ্য শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকসকলক অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। বিয়লি 2 বজালৈকে অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰটোত অঞ্চলটোৰ 150 শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰে। ৰোগীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি প্ৰদান কৰা হয়। মিছামৰা স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এটি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলে শিবিৰটোত চিকিৎসা সেৱা আগবঢ়ায়। অন্যহাতে শিবিৰটোত দাঁত মুখৰ বিশেষজ্ঞ চিকিৎসক প্ৰণৱজ্যোতি কৰ্মীয়ে বিশেষভাৱে চিকিৎসা সেৱা আগবঢ়াই ৰোগীসকলৰ মাজত দাঁত আৰু মুখত হ'বলগীয়া ৰোগ আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত সজাগতাৰ সৃষ্টি কৰে। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। বেচৰকাৰী সংস্থা দুখীয়া বন্ধু উদ্যোগত আমি পোনপ্ৰথমে কৰিছিলোঁ নিত্যাঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত যিটো স্বচ্ছ অভিযান, সেইটো প্ৰথম পদক্ষেপ আমি লৈছিলোঁ, সেইটো সফলতাৰে আমি ৰূপায়ণ কৰিব পাৰিলোঁ। আৰু এতিয়া আমি দ্বিতীয়টো ষ্টেপ লৈছোঁ। দেখিছে আপোনালোকে আজি দাঁত আৰু মুখ আৰু স্বাস্থ্যৰ এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি এটি পিছপৰা অঞ্চলত লেমচাপৰি দিবলৈ আগবাঢ়িছোঁ আৰু সেইখিনি আমি সফলতাৰে পৰিপূৰ্ণ কৰিব পাৰিছোঁ। আমি আচলতে ৰাইজৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আগলৈও এনেদৰে ৰাইজৰ কাৰণে কাম কৰি যাবলৈ আগবাঢ়িম। ধন্যবাদ। সুন্দৰ অনুভৱ এটা হৈছে। লেমচাপৰি এটা পিছপৰা বানবিধ্বস্ত অঞ্চল, তাত প্ৰথমবাৰৰ কাৰণে আহি পেলাই এটা দাঁত মুখ আৰু স্বাস্থ্যৰ যিখিনি আমাৰ চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। বিশেষকৈ মই নিজে দাঁত আৰু মুখৰ বহুতখিনি পেচেণ্ট চাইছোঁ, বহুত ৰোগী আছে যিখিনিয়ে মানে সতৰ্কটো খুব কম। দাঁত আৰু মুখৰ এৱাৰনেছ, যিটো স্বাস্থ্যৰ যিটো এৱাৰনেছ থাকিব লাগে, সেইটো খুব কম আছে। তো আমি ইয়াত বহুত ৰোগী পৰীক্ষা কৰি গম পাইছোঁ, তেওঁলোকে আজি খুব ভাল পাইছে। আৰু আমি বিনামূলীয়া ঔষধ, টুথপেষ্ট, মাউথৱাছ, এনেকুৱা বাচ্চাৰ কিছুমান খেলা ধূলা বস্তু আমি বিতৰণ কৰিছোঁ, লগতে বাচ্চাৰ টুথপেষ্ট, মাউথৱাছ। তো আজি বহুতখিনি ৰোগীৰ সমাগম আৰু ইয়াতে দেখিছোঁ দাঁত আৰু মুখৰ বহুত বেছি প্ৰব্লেম আছে, বহুত বেছি অসুবিধা আছে। তো মানুহখিনিক আগন্তুক দিনত এইখিনি আমি এৱাৰনেছ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আগন্তুক দিনতো আমি এনেকুৱা ধৰণৰ কিছুমান কেম্প, কিছুমান যিটো স্বাস্থ্য শিবিৰ বিনামূলীয়া, বিশেষকৈ দুখীয়াৰ বন্ধুৱে যিটো আজি ষ্টেপ ল'লে, আমি তেওঁলোকৰ কৰ্তৃপক্ষক বা দুখীয়াৰ বন্ধুৰ যিখিনি মেনেজমেণ্ট কমিটিৰ মানুহ আছে, সেইখিনিক আমি আন্তৰিক শলাগ জনাইছোঁ। তেওঁ এনেকুৱা এটা পদক্ষেপ আগন্তুক দিনতো যাতে তেনেকুৱা কিছুমান স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি থাকে আৰু মই তাতে পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি কথা দিছোঁ। ধন্যবাদ। বেচৰকাৰী সংগঠন দুখীয়াৰ বন্ধু এটা খুব সুন্দৰ প্ৰজন্মৰ মাজত নতুনকৈ সৃষ্টি হোৱা এটা অনুষ্ঠান। আৰু এই দুখীয়াৰ বন্ধু NGO উদ্যোগত আজি প্ৰথমবাৰৰ কাৰণে লেমচাপৰিত যি সুন্দৰ এটা স্বাস্থ্য কেন্দ্ৰৰ ইয়াত আয়োজন হৈছিল আৰু যথেষ্ট সমাগম হৈছে। ইতিমধ্যে মই উপদেষ্টা হিচাপে আছোঁ আৰু মই সকলো অভিনন্দন জনাইছোঁ, সভাপতি, সম্পাদক, প্ৰমুখ্য কৰ্মকৰ্তাসকলক। ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এই গীতটো আচলতে প্ৰতিফলিত হৈছে আজি তাৰিখত। ইয়াতে এই অঞ্চললৈ আহি পেলাই 120 জন বা 130 জন মানুহক বিনা পইচাৰে যিটো আমাৰ সেৱা কৰা হ'ল, এইটো মানৱ সেৱা আৰু মানৱ সেৱা ঈশ্বৰৰ সেৱা। গতিকে মানৱ সেৱা কাৰ্যৰ প্ৰৱণতা দুখীয়াৰ বন্ধু বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন জাকত জিলিকা হওক আৰু সুন্দৰভাৱে এইদৰে ৰাইজৰ কাম কৰি যাওক। আমিও আশাবাদী, কাৰণ মানুহৰ মাজত যেতিয়া আই মাতৃ আমাক জন্ম দিছে, কিবা এটা কৰি যাব লাগে, মানুহৰ কাৰণে কিবা এটা কৰিব লাগে। আজি হয়তো ইয়াত এনেকুৱা এটা প্ৰগ্ৰেম হৈছে, নেক্সট বেলেগ এটা গাঁৱত এনেকুৱা এটা প্ৰগ্ৰেম ল'ব লাগিব। আৰু এই মানুহখিনিক সেৱা কৰাৰ উদ্দেশ্য আছিল দুখীয়াৰ বন্ধু মোৰ লক্ষ্যৰ উদ্দেশ্য। গতিকে আমি এখন অনাথ আশ্ৰমৰ কথাও চিন্তা কৰিছোঁ, যিবিলাক সতি সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধ অৱস্থাত পাৰিচৰ্যা নকৰে, মৰম স্নেহ নকৰে, সেইসকলক সামৰি আমি ৰাখিব পৰাকৈ, বা ক'ৰবাত যদি আমাৰ জন্ম অৱস্থাতে কোনোবা দেৱ শিশু কেতিয়াবা মাতৃহাৰা পিতৃহাৰা, তেনেকুৱা সেইসকলকো পাৰিচাৰ্য কৰি মানুহ হিচাপে গঢ় দিবৰ কাৰণে যিটো আমাৰ লক্ষ্য উদ্দেশ্য আছে NGOটোৰ, সেইখিনি পৰৱৰ্তী আপোনাৰ কামনা আমি প্ৰকাশ কৰিম। খুব সুন্দৰ আজি চমুৱা গাঁৱৰ লেমচাপৰি চমুৱাত যেটা সুন্দৰ স্বেচ্ছাসেৱী সংগঠন দুখীয়াৰ বন্ধুৱে আয়োজন কৰা কেম্পটোত 130 জন মানুহৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, স্থানীয় ৰাইজে ৰাতিপুৱা যিটো সঁহাৰি আগবঢ়ালে, আমি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ যে নিউজটো প্ৰচাৰ কৰা বুলি আহিছে। আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থেংক ইউ।
জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ।